অৰম বিলৰ পাৰত উখল মাখল পৰিৱেশ। শীতকো নেওচি সমূহীয়া মৎস্য চিকাৰত ব্যস্ত স্থানীয় ৰাইজ। আজি সামৰণি পৰিব গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলাৰ। পালন কৰা হ'ব গোভা দেওৰজাৰ মাঘ বিহুৰ উৰুকাও। তিনিদিনীয়া আনন্দ উল্লাসৰ আজি হ'ব সমাপ্তি। বিনিময় প্ৰথাৰে উজলি উঠা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলাৰ আজি পৰিব অন্ত। সাতামপুৰুষীয়া পৰম্পৰা ধৰি ৰখাৰ স্বাৰ্থত মেলাৰ অন্তিম দিনা গোভা দেওৰজাৰ অৰম বিলত অনুষ্ঠিত হয় সমূহীয়া মাছ ধৰা পৰ্ব। যাৰ বাবে এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে দেওৰজাৰ অৰম বিলৰ পাৰ। ইয়াৰ পিছতে মেলাত উপস্থিত হয় গোভা ৰজা দীপ সিং দেওৰজা আৰু বিষয়ববীয়া। মেলাথলীত ৰজাৰ বা বিষয়াই কৰ সংগ্ৰহ কৰাৰ পিছত ৰজাৰ ৰাজভৱনত নিশা অনুষ্ঠিত হ'ব অন্তিমটো ৰাজ দৰবাৰ। আৰু লগতে পালন কৰা হ'ব গোভা দেওৰজাৰ মাঘ বিহুৰ উৰুকাও। উৰুকাৰ নিশাৰ লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহেৰে এইদৰে অৰম বিলৰ পাৰত ভিৰ কৰিছেহি অঞ্চলটোৰ স্থানীয় ৰাইজে। বিলৰ পাৰৰ পৰা যাব লগা হোৱা নাই কোনো খালী হাতে। সৰু ডাঙৰ মাছেৰে প্ৰতিগৰাকী লোকৰ ভৰি পৰিছে জাকৈ জুলুকি। সমূহীয়া মৎস্য চিকাৰৰ পাছতে আজি অন্ত পৰিব ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ। আমি গোভা বিহু বুলি প্ৰতি বছৰে আহোঁ। ইয়াত আপোনাৰ ভেলাঘৰ খোৱা যায়তো আজি ইয়াৰ মাছ মাৰি মানুহবিলাকে ভেলাঘৰ খায় আৰু ঘৰে ঘৰে খানা খোৱা যায়। এই উপলক্ষে অহা যায় প্ৰতি বছৰে আমি। এটা শল এটা আৰু কুঁহি এটা পালোঁ সৰু চাই আধা কেজিমান হ'ব আৰু শলটো। ঠিক আছে বাৰু। আপোনাৰ কচু দি 5 মিহিয়া কচু বাছ বিলাহী দি বঢ়িয়াকৈ বনাই খাম আৰু আজি ৰাতি সাঁজ। আমি নখলাৰ পৰা আহিছোঁ জাগিৰ নখলাৰ পৰা। হয় বহুত আহে আপোনাৰ খেতিৰ পৰা আহে আপোনাৰ ৰহাৰ পৰা আহে বহুত আমচৈ বহুত দূৰ দূৰ জেগাৰ পৰা আহে মানুহ। ইয়াত প্ৰতি বছৰ মৰা যায় ভালে লাগে মাৰি বহুত মানুহ হয় দেখা পাইছে আপুনি। মাছ পায় বহুত মাছ পায়। ঠিক আছে বাৰু আছিলে কেইটামান এইবাৰ মাছটো কম গোৱা মাছো নাই ডাঙৰ মাছো কোনোবা পাতলা পাতলাকে পাইছে আৰু এটা পালো আৰু মোৰ ভালেই আৰু এইটোতো 1 কেজি মান হ'ব চাগে নেকি বৰালি মাছ ইয়াতো চুকা টেঙা লগত খাব লাগিব। আপুনি আহিছে ক'ত? মোৰ এনেই আজৰিত ঘৰ প্ৰতি বছৰে আহোঁ। আজৰি আমাৰ সিফালেতো আহে বাংটেগাং আহে জাগিৰোত আহে টপাতলি ইফালে ধমতুল মকৰীয়া শিলচাং এইবোৰ সকলো আহে প্ৰত্যেক বছৰে। আজিৰ দিনটোত একে খুব ধুনীয়া দিন আৰু ভাল লাগে মাছ মাৰি। পানীটো বাম কিন্তু মাছটো কম এবাৰ নদী পানীটো বেছি সোমাব নাপালে। মৰিগাঁৱৰ পৰা প্ৰশান্ত মেধিৰ ৰিপৰ্ট কাৰেণ্ট আছাম।